নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জে আৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'। তো ফ্ৰেণ্ডছ, SSC GD যদি আপোনালোকে এক্সাম দিছিল তো আপোনালোকৰ কাৰণে এটা বেয়া খবৰ, কিয়নো SSC GD 2024 আজি হৈছে 20 মাৰ্চ আৰু 20 মাৰ্চত এখন নটিচ আহিছে। তো নটিচখনত কিহৰ ওপৰত নটিচ আহিছে আপোনালোকে নিশ্চয় থাম্বনেইল চাই গমেই পাইছে যে আপোনালোকে এক্সাম দিব লাগিব। তো কোনসকল বন্ধু বান্ধৱীয়ে আৰু আকৌ এক্সাম দিব লাগিব আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ফ্ৰেণ্ডছ, আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ নটিফিকেশ্যন অহাৰ লগে লগে আপোনালোকে বা জব ইনফৰমেশ্যন অহাৰ লগে লগে আপোনালোকক ভিডিঅ' দিবলৈ আপোনালোকে উৎসাহ পাম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ফ্ৰেণ্ড বলক এতিয়ানো কি নটিচ আহিছে আজি চাওঁ। আমি আহিছোঁ আমাৰ SSC যিটো অফিচিয়েল ৱেবছাইট আছে ssc.gov.in, এই অফিচিয়েল ৱেবছাইটটোত আহিছোঁ। তো আজি হৈছে 20 মাৰ্চ, ইয়াৰ আপোনালোকে নটিচ বৰ্ডত দেখাবলৈ আছে 20 মাৰ্চ। তো 20 মাৰ্চত এখন নটিচ আহিছে। তো আমি নটিচখনত ক্লিক কৰি দিছোঁ। নটিচখনত ক্লিক কৰি দিয়াৰ লগে লগে নটিচখন ডাউনলোড হৈ গৈছে। তো ফ্ৰেণ্ড, নটিচখনত উল্লেখ কৰিছে যে ইম্পৰ্টেণ্ট নটিচ হয় এখন। তো নটিচখনত উল্লেখ কৰিছে যে দ্য কম্পিউটাৰ বেছ এক্সাম ফৰ কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAR-PFS SSF ৰাইফলমেন GD আছাম ৰাইফল এক্সামিনেশ্যন 2024 ৱাজ কণ্ডাক্ট বাই দ্য কমিশ্যন ফ্ৰম 20/2/2024 পৰা 7/3/2024, অৰ্থাৎ 20 তাৰিখৰ পৰা যিটো 7 মাৰ্চলৈ যিটো এক্সাম হৈছিল SSC GD কনষ্টেবলৰ, তো আৰু আকৌ আপোনালোকে এক্সাম দিব লাগিব। অৰ্থাৎ কোনসকল বন্ধু বান্ধৱীয়ে এক্সাম দিব লাগিব, যিটো আপোনালোকৰ ইয়াত উল্লেখ কৰিছে তলত আমাৰ ডেটবিলাক দি দিছে যে কোনটো ডেটত এক্সাম হৈছিল। যে ধৰক ইয়াতে 5/3/2024 ছেকেণ্ড শিফ্টত 126 জনে এক্সাম দিছিল কানপুৰত যিটো চেণ্টাৰ আছিল। তো সকলো বন্ধু বান্ধৱীয়ে এক্সাম দিব নালাগে, আপোনালোকে টেনশ্যন ল'ব লগা একো নাই যে কোনসকল বন্ধু বান্ধৱীয়ে এক্সাম দিব লাগিব। ইয়াত উল্লেখ কৰিছে কোনটো চেণ্টাৰত পৰিছিল আৰু কোনটো শিফ্টত পৰিছিল। তো আমাৰ অসমৰ বেছি কেণ্ডিডেট নাই ইয়াত, আপোনালোকে দেখিবলৈ পাইছে অসমৰ মাত্ৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যিটো চেণ্টাৰ আছিল ইয়ানিয়াৰৰ, তাতে যিটো এক্সাম হৈছিল ছেকেণ্ড শিফ্ট 6 তাৰিখত 6/3/2024। তো 175 জন কেণ্ডিডেটে এতিয়া এক্সাম দিব লাগিব। অসমৰ কোনো বাকীসকল কেণ্ডিডেটে এক্সাম দিবলগীয়া নাই। তো অকল ডিব্ৰুগড়ৰ যিটো এইটো চেণ্টাৰ আছিল, চ' ইয়ানিয়াৰ চেণ্টাৰটো IDZ লাহোৱাল চেণ্টাৰ আছিল। এই চেণ্টাৰটোত যিসকল কেণ্ডিডেটে 6/3/2024 এক্সামটো দিছিল ছেকেণ্ড শিফ্টত, সেই অকল কেণ্ডিডেটে এতিয়া এক্সাম দিব লাগিব। বাকী অকল কেণ্ডিডেটে এক্সাম দিব নালাগে, বাকী অকল বন্ধু বান্ধৱীকে টেনশ্যন ল'ব লগা কোনো। তো ফ্ৰেণ্ড, যিসকল বন্ধু বান্ধৱীয়ে এইবিলাক চেণ্টাৰত এইবিলাক তাৰিখত আপোনালোকৰ এক্সাম আছিল, তো সেইসকল বন্ধু বান্ধৱীয়ে অনলি এই এক্সাম দিব লাগিব। বাকী অকল কেণ্ডিডেটে এক্সাম দিব নালাগে। তো আপোনালোকে টেনশ্যন ল'ব লগা কোনো কাৰণ নাই। তো এইটোৱে আছিল এটা সৰু সুৰা ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।